সাৱধান অসমবাসী ৰাইজ, যদি আপুনি এই গুৰুত্বপূৰ্ণ খবৰকেইটা নাজানে তেন্তে বিপদত পৰিব, কিয়নো সদনত বহুতকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। মই সবিশেষ জনাই আছোঁ, আপোনালোকে ভিডিঅ'টো এতিয়া এটা লাইক কৰি দিয়ক। প্ৰথমটো খবৰ, অসমৰ বজাৰত আলুৰ তীব্ৰ নাটনি, 40 টকা পৰ্যন্ত বৃদ্ধি পাইছে প্ৰতি কিলো আলুৰ দাম। চাহিদা অনুযায়ী আলুৰ যোগান নথকাত হাহাকাৰ লাগিছে বজাৰত। ৰাজ্যত পৰ্যাপ্ত পৰিমাণে আলু পিঁয়াজ মজুত থকা বুলি কৈছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ইয়াৰ বিপৰীতে বজাৰত তীব্ৰ নাটনি আলুৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ আয়ুষ্মান আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। ব্যক্তিগত হাস্পাতালত নাথাকিব অভিলাষী আয়ুষ্মান আঁচনিৰ সুবিধা। হঠাৎ বন্ধ হৈ পৰিল ব্যক্তিগত হাস্পাতালত আয়ুষ্মান আঁচনি। কোনো জাননী নিদিয়াকৈ চৰকাৰে বন্ধ কৰিলে আয়ুষ্মান আঁচনি। জাননী অবিহনে আয়ুষ্মান আঁচনি বন্ধ কৰাত ৰোগীৰ মাজত হাহাকাৰ। আয়ুষ্মান আঁচনিৰ অধীনত আছিল 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া সেৱা। ৰাজ্যৰ ব্যক্তিগত হাস্পাতালত চিকিৎসাধীন দুখীয়াৰ ৰোগীৰ মাজত হাহাকাৰময় পৰিস্থিতি। এইবাৰ লৱাৰ আছাম হাস্পাতালত ৰোগীৰ মাজত হাহাকাৰ অৱস্থা। আয়ুষ্মান আঁচনিৰ সুবিধা নাপাব বুলি ঘোষণা হাস্পাতাল কৰ্তৃপক্ষৰ। বঙাইগাঁৱৰ লৱাৰ আছাম হাস্পাতালত হাহাকাৰ অৱস্থা। আয়ুষ্মান আঁচনিৰ অধীনত চিকিৎসা লৈ আছিল 10 গৰাকী ৰোগীয়ে। ভৰ্তি হৈ থকা 10 গৰাকী ৰোগীৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি। ধন আদায় দিব নোৱাৰাৰ বাবে আয়ুষ্মান বন্ধ কৰাৰ অভিযোগ। লৱাৰ আছাম হাস্পাতালত চৰকাৰে দিবলৈ আছে 2 কোটি টকা। ব্যক্তিগত বহু হাস্পাতালত দিবলৈ আছে কোটি কোটি টকা। চৰকাৰে আয়ুষ্মান আঁচনিৰ সুবিধা দিয়া হাস্পাতালত দিয়া নাই এই ধন। ৰাজ্যৰ লাখ লাখ আয়ুষ্মান আঁচনিৰ হিতাধিকাৰীৰ বাবে। পৰৱৰ্তী খবৰ, বলবম ভক্তৰ বাবে আহি গ'ল SOP। বলবমলৈ যোৱাৰ সময়ত ভক্তই মানিব লাগিব এইসমূহৰ নিয়ম। সম্পূৰ্ণ শৃংখলাবদ্ধভাৱে যাব লাগিব বলবমলৈ। বলবমৰ সময়ত ভক্তই কৰিব নোৱাৰিব এইকেইটা কাম। কোনো ধৰণৰ উচ্চ প্ৰাবল্যৰ শব্দৰ সৃষ্টি কৰিব নোৱাৰিব। নিশা উচ্চ শৃংখল চিঞৰ বাখৰ কৰিব নোৱাৰিব। শিক্ষানুষ্ঠান হাস্পাতাল আদিৰ ওচৰত উদ্ভণ্ডালি কৰিব নোৱাৰিব। নিৰ্দেশ অমান্য কৰিলে উচ্ছৃংখল ভক্তৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। নিয়ম ভংগকাৰীৰ বিৰুদ্ধে 188 ধাৰাৰ অধীনত লোৱা হ'ব এই ব্যৱস্থা। পৰৱৰ্তী খবৰ, গৰু ছাগলী গাহৰি পালকৰ বাবে ডাঙৰ খবৰ। গৰু ছাগলী গাহৰি এৰি দিলে হ'ব আপোনালোকৰ এতিয়াৰে পৰা বিপদ। পশুধনক মুক্তভাৱে এৰি দি শস্য নষ্ট কৰিবলৈ দিব নোৱাৰিব। পথৰ কাষত কোনো পোহনীয়া জন্তুৰ বান্ধি ৰাখিব নোৱাৰিব। ৰাজপথত গৰু ছাগলী এৰি দিব নোৱাৰিব। এৰি দিয়া গৰু ছাগলীৰ গৰাকীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। তিতাবৰৰ ৰাজচক্ৰ বিষয়াই জাৰি কৰিলে এই জাননী। তিতাবৰ ৰাজচক্ৰৰ অন্তৰ্গত এলেকাত এৰি দিব নোৱাৰিব গৰু ছাগলী অথবা গাহৰি। পৰৱৰ্তী খবৰ, উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলৈ সকাহ। আগন্তুক 4 দিনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব মূল মুষলধাৰ বৰষুণ। অসমৰ লগতে উত্তৰ পূৰ্বত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। নগাঁও, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ, শোণিতপুৰ, দৰং, মৰিগাঁও, তামুলপুৰ, ওদালগুৰি, কামৰূপ, বাক্সা, বজালী, নলবাৰী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, চিৰাং, ধুবুৰী জিলালৈ য়েলো এলাৰ্ট জাৰি কৰিছে। উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলৈ সকাহ। পৰৱৰ্তী খবৰ হ'ল যে চৰকাৰী ভূমিত বসবাস কৰা কোনো লোক হাৰি নাযাব। চৰকাৰী ভূমিত ঘৰ দুৱাৰ সাজি থকা লোকলৈ উচ্ছেদৰ জাননী প্ৰশাসনৰ। কেইবা সহস্ৰাধিক লোক লৈ দিয়া হৈছে জাননী। ঠায়ে ঠায়ে আঁৰি দিয়া হৈছে উচ্ছেদৰ জাননী। পশ্চিম কাৰ্বি আংলঙত ঠায়ে ঠায়ে আঁৰি দিয়া হৈছে উচ্ছেদৰ জাননী। খেৰণীৰ ফৰেষ্ট বজাৰ, টিলা বস্তি, নেপালী বস্তি, কছাৰী বস্তি, জামপথৰ আদি অঞ্চলত থকা লোকলৈ উচ্ছেদৰ জাননী। ফলক আঁৰি দিয়া হৈছে স্থানসমূহত শীঘ্ৰে চলোৱা হ'ব এই উচ্ছেদ। ডাংকামুকাম চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা আঁৰি দিয়া হৈছে উচ্ছেদৰ জাননী। অৱশ্য PGR ভূমি চিনাক্তৰ বাবে এই ফলক আদি দিয়া হৈছে বুলি মন্তব্য একাংশৰ। পৰৱৰ্তী খবৰ, সাৱধান, ৰাজ্যত মেলেৰিয়া
এনকেফেলাইটিছ আজি বেমাৰে কিন্তু দেখা দিছে। এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত প্ৰায় 12,000 লোক। এই পৰ্যন্ত মৃত্যুৰ মুখত পৰিছে 47গৰাকী ৰোগী। জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত 327গৰাকী লোক। এই পৰ্যন্ত মৃত্যুৰ মুখত পৰিছে 15গৰাকী ৰোগী। ডেংগুত আক্ৰান্ত 418, মেলেৰিয়াত 516গৰাকী। ডেংগুৰ শীৰ্ষত আছে ডিমা হাছাও জিলা। হয়, আপোনালোকে সাৱধানে থাকিব। মেলেৰিয়াত শীৰ্ষত কোকৰাঝাৰ। ৰাজ্যবাসীৰ প্ৰান্তে প্ৰান্তে এইসমূহ দেখা দিছে। এনফ্লেটাইছৰ শীৰ্ষত যোৰহাট। আপোনাৰ দেহত হঠাৎ জ্বৰ আহিছে নেকি? তেন্তে আপুনি কি কৰিব লাগিব চাওক। প্ৰচণ্ড মূৰৰ বিষত আক্ৰান্ত হৈছে নেকি আপুনি? হয়, ৰাজ্যবাসী আপোনালোকে সাৱধানে থাকিব। এই 7টা লক্ষণ দেখিলে আপুনি ওচৰ চাপক চিকিৎসকৰ। হঠাৎ বাৰিষাৰ লগে লগে বৃদ্ধি পাইছে ডেংগুৰ সংক্ৰমণ। ডেংগু জ্বৰৰ পৰা সাৱধান হওক ৰাজ্যবাসী। ডেংগু হ'লে কিদৰে ধৰা পেলাব আপুনি চাই লওক। কি এই ডেংগুৰ লক্ষণ মই সবিশেষ জনাই আছোঁ। হঠাৎ অতিপাত জ্বৰ হোৱা। হঠাৎ আপোনাৰ অতিপাত জ্বৰ অনুভৱ হ'ব। অত্যন্ত মূৰৰ বিষ অনুভৱ হ'ব আপোনাৰ। মাংসপেশী গাঁঠিৰ বিষ হোৱা দেখা যাব। ভোক নলগা, চকু ৰঙা পৰা এইসমূহ আপোনাৰ দেখা দিব। নাকৰ পৰা পানী ওলোৱা দেখা দিব, অৰ্থাৎ চৰ্দি ভাৱ হ'ব। দেহৰ ছালত ৰঙা ৰং হোৱা আপোনাৰ দাগসমূহ দেখা দিব। এইসমূহ লক্ষণৰ ধৰা পৰিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ। ডেংগুৰ জ্বৰত আক্ৰান্ত হ'লে কি সাৱধানতা অৱলম্বন কৰিব চাওক। ৰাতি শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰাটো আপোনাৰ জৰুৰী। হাত দীঘল চোলা পিন্ধক, অৰ্থাৎ আপুনি হাত দীঘল চোলা পিন্ধিব লাগিব। জমা হৈ থকা পানীৰ পাত্ৰ আঁতৰাওক। আপোনাৰ যিসমূহ জমা হৈ আছে পানীসমূহ আঁতৰাওক। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা দিয়া হৈছে জাননী।